নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰাই বেঙেনা খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মই আলোচনা কৰিম বটল বেঙেনা খেতি লৈ। তো ইয়াত অলৰেডি 2.5 বিঘা মাটি বটল বেঙেনা খেতি কৰা হৈছে। তো গছত লাগন কিন্তু ধুনীয়াকৈ দিয়া আছে। তো ধুনীয়াকৈ লাগন দিছে। এতিয়া ধৰক মাঘ মাহ পৰিল, এই মাঘ মাহ পৰাৰ লগে লগে গৰমৰ উত্তাপটো দিনক দিনে অলপ পৰিমাণেকৈ বৃদ্ধি পাব। সেইকাৰণে মাঘ মাহ পৰিলে আমি যিকোনো খেতিত বীজ দিয়াৰ লগে লগে সোনকালে গজালি মাৰিব। এতিয়া খেতি কৰাৰ সোণালী সুযোগ। আপোনালোকে এতিয়া যদি ভাবিছে তিয়হৰ খেতি কৰিম, 3 দিনৰ ভিতৰতে গজালি মাৰিব। যদি ভাবিছে দাংবডি কৰিম, 2 পৰা 3 দিনৰ ভিতৰত চাব ধুনীয়াকৈ গজালি মেলিছে। তো আজি মই বটল বেঙেনা খেতিৰ ওপৰত ভিডিঅ' এটা আপোনালোকলৈ পঠিয়াই আছোঁ। এই বটল বেঙেনা খেতি কেনেকৈ কৰিব লাগিব, কেনেকুৱা ধৰণৰ মাটিত এই বেঙেনা কৰিলে আটাইতকৈ ভাল ফলন দিব, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত মই কথাখিনি পাতিম। প্ৰথমতে আপোনালোকে ওখ, পলসুৱা আৰু হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি লৈ আপোনালোকে এই বেঙেনাৰ গুটি আপোনালোকে নাৰ্চাৰী আকাৰে পেলাই যেতিয়া পুলিৰ বয়স প্ৰায় 1 মাহ হ'ব তেতিয়া আপোনালোকে পুলি লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 2.5 হাত আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2.5 হাত দিব। ইফালে লগোৱা হ'ল, লগোৱাৰ 15 পৰা 20 দিন পিছতে আপোনালোকে গছত এটা খুঁটা দি দিব, এনেকুৱা বাঁহৰ খুঁটা, যাতে গছ হালি নাযায়। এটা গছতে কিন্তু 2 পৰা 2.5 কিলোকৈ বেঙেনা আপোনালোকে 2 দিন 4 দিন 3 দিন পিছে পিছে চিঙন দিব লাগিব। কথা হ'ল এইটো বেঙেনা কিন্তু সৰু থাকোঁতে চিঙন দিলে বহুত ভাল। আৰু এই খেতিত প্ৰতি বিঘাত আপোনালোকে ছুপাৰ ফছফেট দিব 50 কিলো, পটাছ 15, ইউৰিয়া 15, DAP 15 কিলো প্ৰথমতে দি ধুনীয়াকৈ হাল মাৰিব। গোবৰ দিব 1 গাড়ী। হাল মাৰিলে ময়ালে ধূলিময় কৰিলে বাছ আপোনালোকে পুলিবিলাক লগালে। যেতিয়া পুলিৰ বয়স 15 পৰা 20 দিন হ'ব তেতিয়া খেতিত পানী দিব। তাৰ লগতে আপোনালোকে কি কৰিব, পানী যে দিলে আগবেলি পানী দিব, ভাটিবেলি আপোনালোকে প্ৰতি বিঘাত 15 কিলো DAP, 15 কিলো ইউৰিয়া আৰু 15 কিলো দানা দি দিব, ফাৰ্টিলাইজাৰ। চাব আপোনালোকৰ খেতিত বেঙেনা কিমান ধৰণ, ইমান লাগন দিব, দেখাত ইমান ভাল লাগে। চাওক, কেৱল গছত বেঙেনা আৰু বেঙেনা। মই কেমেৰাটো ওপৰৰ পৰা হেৰি কৰি আছোঁ, কিন্তু তলফালে ধৰিলে কেমেৰা ধৰিলে কেৱল বেঙেনা আৰু বেঙেনা। খেতিত যে ফাৰ্টিলাইজাৰ দিছিল, চাওক গছৰ পাতত পৰিছিল, একদম পূৰা ক'লা হৈ আছে, কিন্তু ফাৰ্টিলাইজাৰে গছৰ কোনো পাতত কোনো ধৰণৰ ক্ষতি নকৰে। আৰু এই বেঙেনা এতিয়া কিন্তু মাঘ মাহ পৰিল, এই মাঘ মাহৰ পিছতে আপোনালোকে চাব বেঙেনা খেতিত বেঙেনাবিলাকত কিন্তু পোকে বেছিকৈ আক্ৰমণ কৰা দেখা পোৱা যাব। গৰমৰ উত্তাপ বাঢ়ি গ'লেই পোকৰ উৎপাত বাঢ়ি যায়। সেইকাৰণে আপোনালোকে বেঙেনা খেতিৰ চেমডিছ, গ্ৰেচিয়া এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি এতিয়াও আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো মাজে মাজে আপোনালোকে গছত ভিটামিন স্প্ৰে কৰিব, যাতে বেঙেনাবিলাকৰ ধৰণ বহুত ভাল হয়, চিকচিকীয়া হৈ থাকে। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ উন্নত দানাবিলাক লাগে তেনেহ'লে আপোনালোকে মোক 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে দানা লাগে, আপোনালোকৰ কিবা বিধান লাগে, আপোনালোকক সম্পূৰ্ণ মই যোগান ধৰিব পাৰিম।
তো আজিলৈ এইখিনিতে এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।